দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ ৩টা দিন বাকী নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে প্ৰত্যেকটো ৰাজনৈতিক দলৰ আৰু এই মুহূৰ্তত মই আছো বঙাইগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য পথৰ প্ৰাৰ্থী এগৰাকীৰ সৈতে এই মুহূৰ্তত আছো আৰু এইগৰাকী প্ৰাৰ্থী হৈছে ৰাইজৰ দলৰ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ পৰা মই জানিবলৈ যত্ন কৰিম আৰু ৰাইজৰ দলে প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাত যেহেতু পঞ্চায়ত ইলেকশ্যনৰ জৰিয়তে তেওঁলোকে খোপনি পুতিবলৈ চেষ্টা কৰিছে যেন মোৰ অনুভৱ হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য পথৰ প্ৰাৰ্থী মানিকপুৰৰ মহিদৰ ৰায় বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি পঞ্চায়ত নিৰ্বাচনৰ পৰাই আৰম্ভ কৰিব নে কি আপোনাৰ ধাৰণা আঞ্চলিক পঞ্চায়তত আপুনি প্ৰথমতে সমগ্ৰ অসমবাসী তথা পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিজন শুভেচ্ছা দেৰিকৈ হ'লেও জ্ঞাপন কৰিছোঁ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ এই ইলেকশ্যনটোত সকলোৱে মিলাপ্ৰীতিৰে ধৰি লওক কোনো কাজিয়া যাতে নহয় ইফাল যাতে নহয় এখন সম্পূৰ্ণ খেল নিচিনাকৈ ফুটবল খেল যেনেকৈ খেলে যে দুটা দলে খেলিছে খেলি শেষ হোৱাৰ পিছত আকৌ কেপ্টেইনবিলাকে হেণ্ডশ্বেক মাৰে মানে এই খেলুৱৈসুলভ মলমভাৱেৰে যাতে কোনো কাৰো যাতে ব্যক্তিগত শত্ৰু যাতে নহয় সেইটো আশা কৰিছোঁ আৰু আশা কৰোঁ যে আমাক বিশেষকৈ ৰাইজৰ দলৰ আমি আচলতে সংগঠন কৰিছিলোঁ তাৰপিছত ৰাইজৰ লগত থাকি ৰাইজৰ সুখ দুখৰ কথা চিন্তা কৰি কৃষক খেতিয়ক তথা ই ৰিক্সা চালকসকলৰ কথা চিন্তা কৰি বিভিন্ন কথাক লৈ আমি সমস্যাক লৈ ইমান দিনে মাত মাতিছোঁ আৰু ৰাজপথৰ যিটো আন্দোলন ৰাজপথৰ যিটো মানে দাবী সেই আন্দোলনটো আমি এতিয়া মানিকপুৰত বিশেষকৈ বঙাইগাঁও জিলাৰ মানিকপুৰত আমি মানে ৰাজপথৰ আন্দোলনটো আমি নিব বিচাৰিছোঁ পঞ্চায়তলৈ পঞ্চায়তৰ পৰা ব্লকলৈ নিব বিচাৰোঁ আৰু ব্লকৰ পৰা জিলা আয়ুক্তলৈ আৰু একেটা সময়তে প্ৰতিটো সমস্যা জিলা আয়ুক্তৰ পৰা আমি দিছপুৰলৈ নিবলৈ চেষ্টা কৰিছোঁ বা কৰিম সেয়েহে সমূহ অসমবাসীয়ে যাতে প্ৰতিজনে যাৰ যাৰ ভোট উঠিছে সকলোৱে যাতে ভোট দিয়ে আৰু বিশেষকৈ আমাৰ সমষ্টিত মানিকপুৰ ২ নং মানিকপুৰ আঞ্চলিক গাঁও পঞ্চায়তৰ যিটো সমষ্টি এই সমষ্টি যাতে প্ৰতিজন ভোটাৰে যাৰ যাৰ ভোট উঠিছে সকলোৱে যাতে ভোট দিয়ে আৰু ভোট দি উচিত ব্যক্তি এজনক উলিয়াই আনি প্ৰকৃত অৰ্থত খেতিয়ক ৰাইজৰ তথা খেতিয়ক শ্ৰমিক ই ৰিক্সা চালক বিভিন্ন ৰাইজৰ সমস্যাৰ মাত মাতিব পৰা এটা কণ্ঠ যাতে মানিকপুৰৰ পৰা ওলাই আহে তাকেই সেনেকুৱা এজন যাতে ব্যক্তি এই মানিকপুৰৰ পৰা ওলাই লৈ আহে তাকে কামনা কৰিছোঁ মই এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিম আপোনাক মই দেখিছোঁ দীৰ্ঘদিনে আপোনালোকে মানিকপুৰ আপুনি বিশেষকৈ মানিকপুৰৰ বিভিন্ন সমস্যাক লৈ আপুনি মাত মাতি আহিছে কিন্তু নিৰ্বাচনৰ কথাটো সুকীয়া হয় বিশেষকৈ মানিকপুৰ অঞ্চলটো অসম গণ পৰিষদৰ এটা দখলত থকা সমষ্টি বুলি ক'লেও ভুল নহয় তথা CPIMৰো কিন্তু এটা ভেটি আছে সুদৃঢ় ভেটি তাৰ মাজত ৰাইজৰ দলক কিয় ভোট দিব চাওক আপোনালোকে এটা কথা কি এইটো কথা কোৱাৰ লগে লগে CPMৰ য'ত দুৰ্গ সৰ্বক আছিল তাতেওতো ৰঞ্জিত দাস ডাঙৰীয়া ৰঞ্জিত দাই জিকিছে মানে আচলতে এই যিটো ইলেকশ্যনটো নিৰ্ভৰ কৰে মানুহজনৰ দক্ষতা মানুহজনৰ কাম কৰিব পৰা ক্ষমতা আৰু মানুহজনে কিমান গ্ৰাছৰুটলৈকে শিপাই যায় কিমান সাধাৰণ ৰাইজৰ লগত একেলগে সুখ দুখে আছে তাৰ ওপৰত নিৰ্ভৰ কৰে কিছুমান দেখিছোঁ নিৰ্দলীয় মানুহো কিছুমানতো দলেই নাই আমাৰতো এটা দল আছে নিৰ্দলীয় মানুহো জিকি আহে গতিকে এটা কথা আমি চিন্তা কৰোঁ যে মানুহজন প্ৰকৃত অৰ্থত যদি সঁচা অৰ্থত ৰাইজৰ কাম কৰিম বুলি ওলাই আহে সঁচা অৰ্থত ৰাইজৰ হকে ৰাইজৰ সমস্যাক লৈ যদি মাত মাতিম বুলি ওলাই আহে ৰাইজৰ সমস্যা সমাধানৰ কাৰণে ওলাই আহে তেতিয়াহ'লে তাত কোনো যে অগপৰ ভেটি বিজেপিৰ ভেটি বা CPMৰ ভেটি এই সেইটো আপোনালোকৰ কথাকথিত এইবিলাক ভেটি আপোনালোকে সাংবাদিকসকলে এনেকৈ কয় নিশ্চয়কৈ আপোনালোকে এইবিলাক অলপ যাতে ভৱিষ্যতে এনেকুৱা কথা নক'লে ভাল পাম কাৰণ আমি এই ইলেকশ্যনত আমি প্ৰথম খোজ আমি ৰাজনীতিৰ তেৰা বেকা বাটবিলাক আমি নাজানো শুভেচ্ছা জনাইছোঁ প্ৰথম খোজতে যদি আপোনালোকে সেনেকৈ কয় তেতিয়াহ'লে আমাক অলপ বেয়া লাগে আমাক উৎসাহ দিয়ক আমি কাম কৰিব ওলাইছোঁ